Respected teachers, respected viewers, and my dear friends, welcome back. আপোনালোকে থাম্বনেলত দেখি হয়তো বুজিয়ে পাইছে আজি কি আলোচনা কৰিম আগন্তুক গুণোৎসৱ 2025 ইয়াতে তিনি ধৰণৰ মানুহ ইনভলভ হৈ আছে এক্সটাৰ্নাল ইভালুয়েটৰ ইনভিজিলেটৰ আৰু স্কুল টিচাৰ মানে বেসিক্যালি নোডাল টিচাৰ আৰু হেড টিচাৰ তো এই তিনি ধৰণৰ যে পদবী থকা মানুহ আছে তাৰ কি কাম এই বিষয়ে অকমান মই আলোচনা কৰিছিলো আপোনালোকৰ লগত তো সেই কামখিনি আকৌ অকমান স্পিডত মই কৈ দি আছো যে এক্সটাৰ্নাল ইভালুয়েটৰ জনে এক্সটাৰ্নাল ইভালুয়েশন দিন আহিব আৰু তেখেতে হয়তো গোটেইটো গুণোৎসৱৰ তত্ত্বাৱধায়ক অফিচাৰ তেখেতে ইনভিজিলেটৰ সকলক ৰুমত ডিউটি দিব এক্সামখন চলাবলৈ বাকি সকলোখিনি অলমোস্ট 31 ৰেজিষ্টাৰ মেইনটেইন কৰিছে না স্কুলটোৱে আৰু অনলাইনত ডাটা ফিল আপ কৰা স্কুলটোৱে সেই ডাটাখিনি স্কুলত মজুদ আছে না না আছে সেইখিনি লক্ষ্য কৰাৰ দায়িত্ব হৈছে এক্সটাৰ্নাল ইভালুয়েটৰ জনৰ লগতে ইনভিজিলেটৰৰ দায়িত্ব হৈছে ইনভিজিলেটৰ বিলাকে গোটেইখিনি এক্সাম কণ্ডাক্ট কৰিব খাতাবিলাক চেক কৰিব আৰু ওএমআৰ শিটত মাৰ্কিং কৰিব ডাৰ্কেনিং কৰিব আৰু নোডাল টিচাৰ আৰু হেড টিচাৰৰ দায়িত্ব হৈছে প্ৰায় একে সেম নোডাল টিচাৰজন আৰু হেড টিচাৰজনে গোটেইখিনি ওএমআৰ শিট কালেক্ট কৰি যেতিয়া ইনভিজিলেটৰ সকলে দিব তাতে বহি সিগনেচাৰ কৰিব লাগিব এটা ওএমআৰ শিটতো যাতে সিগনেচাৰ উইদাউট সিগনেচাৰ জমা নপৰে হেতু কিন্তু কাউন্ট নহব আপোনালোকে প্ৰত্যেকজনে লাগিলে হেডমাস্টাৰ জনে আৰু নোডাল টিচাৰ জনে এটা সিগনেচাৰ কৰিব একজনে চেক কৰিব এনেকৈ কৰিব কৰাৰ পিছত যিখিনি পেকেটিং কৰিব পেকেটিং সিস্টেম এটো এক্সটাৰ্নাল ইভালুয়েটৰ জনে জানে হয় পেকেটিং সিস্টেমটো এক্সটাৰ্নাল ইভালুয়েটৰ জনে জানে ইনভিজিলেটৰ সকলে এইবিলাক চেক কৰি দি দিব আৰু এইবাৰ কিন্তু আপোনালোকে ইনভিজিলেটৰ বিলাকে কিন্তু আগতীয়াকৈ স্কুলটো এৰিব নোৱাৰিব গুণোৎসৱটো শেষৰ পিছতহে এৰিব পাৰিব কাৰণ আপোনালোকে এক্সটাৰ্নাল ইভালুয়েটৰ জনৰ পৰা ৰিলিজ অৰ্ডাৰ লব লাগিব তো বাকি এইখিনি কাম মোটামুটি আপোনালোকে সবে জানে এতিয়া আলোচনা কৰিম যে আপোনালোকে দেখিছে থাম্বনেলত বেসিক্যালি তিনটা ৰেজিষ্টাৰৰ কথা আলোচনা কৰিম পোষ্ট গুণোৎসৱ কি একশন লোৱা হৈছে আৰু টুইনিং পাৰ্টনাৰশ্বিপ স্কুলৰ কাৰণে কি ৰেজুলেশন লব লাগিব লগতে মিড ডে মিল টেস্টিং ৰিপৰ্ট মিড ডে মিল টু টেস্টিং ৰিপৰ্টটো কেনেকৈ বনাব লাগিব আজিৰ এই ভিডিওটো আলোচনা কৰিম ভিডিও অকমান 9 পৰা 10 মিনিট ভিডিও হ'ব আপোনালোকে চাই লব আৰু এইটো যে ইম্পৰ্টেন্ট কিয় কাৰণ স্কুল ইভালুয়েশন আৰু স্কুল ইভালুয়েশনৰ দুটা পাৰ্ট আছে এটা হৈছে স্কুল মেইনটেনেন্স আৰু এটা হৈছে কমিউনিটি পাৰ্টিসিপেন্টস দুইটাৰ পৰা 5% মাৰ্ক আহিব 5 মাৰ্কস বা 5 মাৰ্কস নহয় কিন্তু টোটাল মাৰ্কসৰ মানে 120 এনেকুৱা মাৰ্কস আছে নেকি মই হিসাব কৰা নাই 120 মাৰ্কস আছে তাৰ পৰা 10% মাৰ্ক আপোনালোকে এই স্কুল ইভালুয়েশনৰ পৰা আহিব এই 10% মাৰ্কটো কিন্তু আপোনালোকে যদি অকমান মানে কৰে মানে অলপ কষ্ট কৰে গোটেইখিনি স্কুলে কিন্তু এই 10%ৰ 10% পাবই দুইটা বাদে 9% তো 100% পাব তো 9% যদি তাৰ পৰা পায় আৰু ষ্টুডেন্টে যদি 50% বা 60% পায় তেতিয়াহ'লে আপোনালোকৰ গ্ৰেডখিনি ভাল হ'ব তো গতিকে এই যে 9% বা 10% মাৰ্কখিনি কিন্তু আপোনালোকৰ আনিব লাগিব তো এটো হৈছে গুণোৎসৱৰ গাইডবুক আপোনালোকে পাইছে নিশ্চয় এই ভিত্তিতে আলোচনা কৰিম কাৰণ এই ব্লক পইণ্টে আপোনালোকে পাব তাতে তো আজি মিড ডে মিল টেস্টিং ৰিপৰ্ট আৰু পোষ্ট গুণোৎসৱ টেকেন একশন কি একশন লোৱা হৈছে আৰু টুইনিং পাৰ্টনাৰশ্বিপ স্কুলত কেনে ধৰণে কি কৰিব লাগিব আজিৰ এই ভিডিওটো আপোনালোকে চাই লব সো ৰেসপেক্টেড টিচাৰ্স ইয়া চাওক ইয়া হৈছে এই টুইনিং অফ স্কুলছৰ আপোনালোকৰ আজি 15 নম্বৰ পইণ্টটো টুইনিং এণ্ড পাৰ্টনাৰশ্বিপ স্কুলছ ইয়াতে যিটো আছে সেইটো আছে গাইডলাইনত আছে বিদ্যালয়ৰ টুইনিং পাৰ্টনাৰশ্বিপত সামৰি লোৱা হৈছে মাইকেপ কাৰ্যকলাপ যেনে বিদ্যালয় ভ্ৰমণ খেল ধেমালি দুয়োখন বিদ্যালয়ৰ শিক্ষক সাল সলনি কৰি পাঠদান প্ৰদৰ্শন ইত্যাদি কৰা হৈছে তো এইটো ৰেজিষ্টাৰটো আপোনালোকে কেনেকৈ লিখিব তো এইটো মই দেখাই দি আছো আপোনালোকক এয়া চাওক গুণোৎসৱ 2025 টুইনিং অফ স্কুলছ যেটো ৰেজিষ্টাৰ বনাব তাত এক্টিভিটিজ এনেকৈ লিখিব মই জাস্ট খালি হেডিংটো দেখাই আছো ক্লাছৰুম ট্ৰানজেকশন যেনেকৈ আছে এই ক্লাছৰুম ট্ৰানজেকশনটো কেনেকৈ লিখিব ধৰক এনেকৈ লিখিব যে আজি অমুক তাৰিখ টিচাৰ সকলৰ নাম দিব আজি অমুক তাৰিখ এই সকল টিচাৰ শিক্ষকে
অমুক শ্ৰেণীৰ বাবে অমুক স্কুলত গৈ অমুক পাঠৰ ওপৰত পাঠদান কৰে, পাঠদানত কি কি মানে কাৰ্যকলাপ লৈছে সেইটো লিখিব পাৰে, নিলিখিব। অমুক শিক্ষকে অমুক শ্ৰেণীৰ বাবে পাঠদান দিছে, পাঠদানৰ ওপৰত বিভিন্নজনে মতামত দিছে, পাঠদান বহুত ভাল হৈছে বুলি আমি জানিছোঁ। তো এইটো লিখাৰ পিছত আপোনালোকে সেই শিক্ষকজনৰ ছিগনেচাৰ আৰু যোনটো স্কুলত গৈ পাঠদান কৰিছে সেই হেডমাষ্টাৰজনৰ ছিগনেচাৰ আপোনালোকে লৈ আহিব আৰু লগতে দুই এজনৰ মন্তব্য আনিব পাৰে। য'ত টুইনিং অফ পাৰ্টনাৰশ্বিপ স্কুলত যেনেকৈ SMC প্ৰেচিডেণ্ট থাকে, SMC প্ৰেচিডেণ্টৰো আপোনালোকে মন্তব্যটো লৈ আহিব পাৰে। তেতিয়াহ'লে আপোনালোকৰ টুইনিং অফ স্কুলছটো বহুত ভাল হৈছে বুলি মানে ধৰা হ'ব। নেক্সট আছে যিটো কুইজ কম্পিটিশ্যন, ঠিক তেনেকৈ আমি এই ওপৰৰ নিচিনাই আজি অমুক তাৰিখত অমুক শ্ৰেণীৰ বাবে অমুক শিক্ষকসকলৰ মাজত দুটা স্কুলৰ অমুক শ্ৰেণীৰ ল'ৰা ছোৱালীৰ মাজত এটা কুইজ কম্পিটিশ্যন পতা হয়। তাতে যিবোৰ ছাত্ৰ ছাত্ৰীসকলে অমুক ছাত্ৰ ছাত্ৰীয়ে পুৰস্কাৰ লাভ কৰিছে তাৰ কাৰণে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কৰা হয় অমুকৰ সন্মুখত। ইয়াৰ পিছত আপোনালোকে ইয়াতে ছিগনেচাৰ কালেকশ্যন কৰিব। লাগিলে আপোনালোকে সেই ষ্টুডেণ্টজনৰ ছিগনেচাৰো ল'ব পাৰে যিজনে প্ৰাইজটো পাইছে। আৰু তাতে থকা উপস্থিত গেষ্ট আছে যে সেই গেষ্টবিলাকৰো ল'ব পাৰে। স্পৰ্টছৰ ক্ষেত্ৰতো তেনেকুৱা, স্পৰ্টছত কি কি খেলা হৈছে, খেলাৰ এটা ৰেজুলেশ্যন লিখিলে, ৰেজুলেশ্যন লিখাৰ পৰা প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কেনেকুৱা হ'ল চেম আপোনালোকে লিখিব পাৰে। এইটো হৈছে আপোনাৰ সেই টুইনিং স্কুলত গৈ যিটো কাৰ্য হৈছে সেইটো এটা। তাৰপিছত আপোনালোকৰ স্কুলত আহিটো চেম হ'ব, এই চেম বস্তুটো আপোনালোকে আকৌ লিখিব। যদি কেইবাৰমান কৰিছে তেনেহ'লে কেইবাৰমানো লিখিব, দুবাৰমান কৰিলে দুবাৰ লিখিব, তিনিবাৰ কৰিলে তিনিবাৰ। যিহেতু এইটো মাহেকীয়া কাৰ্যকলাপত কৰা আছিল গতিকে আপোনালোকে 2-3বাৰকৈ কৰিব। আচ্ছা, নেক্সট আহক। নেক্সট আছে গুণোৎসৱৰ পিছত গ্ৰহণ কৰা ব্যৱস্থা, তথ্য আৰু মত বিনিময় অনুসৰি। ইয়াতে চাওক, ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয়ৰ ৰিপৰ্ট কাৰ্ড মাক দেউতাকক, অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতি, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিক জনোৱা হৈছে। মানে ছাত্ৰ ছাত্ৰী যিবোৰে ৰিপৰ্ট কাৰ্ড পাইছিল যোৱাবাৰ গুণোৎসৱত সেই গোটেইকেইটি বস্তুটো আপোনালোকে দেখাব লাগিব। তাৰপিছত প্ৰশ্ন অনুযায়ী ছাত্ৰ ছাত্ৰীৰ সঁহাৰি বিশ্লেষণ কৰিছে আৰু সেই আগৰ যিটো গুণোৎসৱত ৰেজাল্টটো আছিল কি কি প্ৰশ্ন আহিছিল সেই প্ৰশ্নখিনি আপোনালোকে আকৌ তেওঁলোকক সুধিব আৰু তেনেকুৱা ৰিলেটেড প্ৰশ্ন সুধিব পাৰে ছাত্ৰ মাজে সদায় নহয়, মাজে মাজে সুধিলে হ'ল। নেক্সট আছে নিদানমূলক পাঠ আৰু ছাত্ৰ ছাত্ৰীৰ মূল্যায়ন বহি নিয়মিত পৰীক্ষা। নিদানমূলক পাঠ মানে হৈছে ৰিমিডিয়েল টিচিং আৰু ছাত্ৰ ছাত্ৰীৰ মূল্যায়ন বহীসমূহ নিয়মিত পৰীক্ষা কৰা হৈছে বুলি আপোনালোকে দেখাব লাগিব। এইটো ঠিক তেনেকৈ লিখিব আপোনালোকে। লিখাটো মই দেখাই দি আছোঁ, তাৰপিছত দেখাইছোঁ আপোনালোকে ইয়াৰ কাৰণে কি কি প্ৰুফ ৰাখিব। এটা চাওক, এইটো হৈছে পোষ্ট গুণোৎসৱ যিটো আছে পেৰেণ্ট টিচাৰ মিটিঙত আপোনালোকে বস্তুটো দেখালে এইটো ৰেজুলেশ্যন লাগিব। আজি অমুক তাৰিখ অমুক সকলো গাৰ্জেনৰ লগত মিটিং কৰা হৈছে, বিষয়টো দিলে, কাৰ্যসূচী দিলে, কম্বাইন মিটিং উইথ ৰিপৰ্ট কাৰ্ডছটো আপোনালোকে ছাত্ৰ ছাত্ৰীৰ গাৰ্জেনৰ হাতত দিলে যে আপোনালোকৰ ল'ৰা ছোৱালী অকণমান বেয়া কৰিছে বা কোনোবা ভাল কৰিছে আৰু কি কি কৰিব পাৰি, কেনেকৈ কৰিব পাৰি, গোটেইখিনি বস্তু আপোনালোকে ৰেজুলেশ্যনত লিখিব পাৰে। এইটো গুণোৎসৱ শেষ হোৱাৰ লগে লগে আপোনালোকে এই বস্তুটো কৰিব লাগিব। তাৰপিছত কাৰ্যসূচী লিখিব, কাৰ্যসূচী কি কি কৰা হৈছিল, এক্টিভিটিছ এতিয়া মানে কি কি একশ্যন টেকেন কৰা হ'ব সেইটো লিখিব লাগিব আৰু গোটেইবোৰ ছিগনেচাৰ ল'ব লাগিব গাৰ্জেনসকলৰ বা SMC মেম্বাৰসকলৰ। তাৰপিছত যেনেকুৱা ডিচিশ্যন হ'ল ৰিমিডিয়েল টিচিং, তেতিয়া ৰিমিডিয়েল টিচিং দিয়া হ'ব। ৰিমিডিয়েল টিচিংটো আপোনালোকে উদ্বোধন কৰিব CRCCৰ দ্বাৰাই। মই আপোনালোকক দেখাই দি আছোঁ কেনেকৈ উদ্বোধন কৰা হ'ব। তাৰপিছত ক্লাছৰুম ট্ৰানজেকশ্যন উইথ শ্বৰ্ট কুৱেশ্যন উইকলি, যিটো কোৱা হৈছিল যে প্ৰতি প্ৰায় শ্বৰ্ট কুৱেশ্যনৰ মানে প্ৰেক্টিছ কৰাই থাকিব, সেইটো লাগিব। আৰু মাহেকীয়া মানে ইভালুৱেশ্যনবোৰ মানে কৰি থাকিব নিয়মিত, সেইটো আছে। ইভালুৱেশ্যনটো আছে, তাৰ লগে লগে আপোনালোকে পাৰ্চনেল ইভালুৱেশ্যন কৰিব পাৰে। ৰিমিডিয়েল টিচিং লৈ পেলাই আপোনালোকে মানে ছাত্ৰ ছাত্ৰীৰ যিটো ৰিমিডিয়েল টিচিং লৈ পেলাই আপোনালোকে এটা ৰেজুলেশ্যন লিখি থ'ব, তাতে কিছুমান ছিগনেচাৰ কালেক্ট কৰিব, যেনেকুৱা CRC অপেনিং কৰিব। তেনেকুৱা আপোনালোকক মই দেখাই দি আছোঁ কেনেকৈ আপোনালোকে এই ফটোগ্ৰাফটো ৰাখিব। এটা চাওক, এনেকৈ আপোনালোকে ৰেকৰ্ডটো ৰাখি থ'ব। ৰিমিডিয়েল ক্লাছ অপেনিং বাই CRCC ছাৰ, এনেকুৱা সকলোখিনি ষ্টুডেণ্টক একটা ৰুমত বহাই CRCCক মাতি সকলো ষ্টাফক মাতি আপোনালোকে ৰিমিডিয়েল ক্লাছৰ অপেনিং কৰিব পাৰে। আৰু সেইটো ফটোগ্ৰাফ ৰাখিব, এনেকুৱা ফটোগ্ৰাফ ৰাখি এইদিনাখন কি কি কাৰ্যসূচী কৰা হৈছিল এইটো লিখি ৰাখি গোটেইখিনি টিচাৰ্ছ আৰু CRC ছাৰৰ ছিগনেচাৰ ল'ব, লৈ পেলাই আপোনালোকে ৰেজুলেশ্যন এটা লিখি থ'ব।
এটা চাওক ডিজিটেল মেথডেৰে ৰিমিডিয়েল টিচিং দিয়া হৈছে, সেইটো আপোনালোকে ফটোগ্ৰাফ ৰাখি থ'ব। ডিজিটেল ৰীতে প্ৰজেক্টটো আছে, ইয়াতে প্ৰজেক্টৰ দি পেলাই ৰিমিডিয়েল টিচিং দিয়া হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলে ইজিলি বুজিব পাৰে, এনেকুৱা কৰিব পাৰে। আৰু এইটো এল পি হয়তো নাই, কিন্তু বাকীখিনি আপোনালোকে এল পিৰ ক্ষেত্ৰত আপোনালোকে এই ৰিমিডিয়েল টিচিং যে হৈ আছে, সেইটো ৰিমিডিয়েল ক্লাছ যে হৈ আছে, সেইটো আপোনালোকে ফটোগ্ৰাফ ৰাখি থ'ব। এইটো হৈছে টুইনিং অফ স্কুলেছৰ ছাত্ৰ ছাত্ৰীৰ কম্পিটিশ্যন। ইয়াতে আপোনালোকে এনেকুৱা ফটো ৰাখিব। এই চাওক, ইয়াতে বন্ধু বিদ্যালয়, এই হৈছে বন্ধু বিদ্যালয়ৰ হেডমাষ্টাৰ, এই হৈছে বন্ধু বিদ্যালয়ৰ হেডমাষ্টাৰ, এনেকৈ ৰাখি থ'ব। আৰু এইটোৰ বস্তুটো আপোনালোকে কেনেকৈ লিখিব লাগে সেইটো মই দেখাই দিলোঁ। এইটো ফটোগ্ৰাফটো ৰাখি দিব। টুইনিং বিদ্যালয়ত কি কি প্ৰগ্ৰাম কৰা হৈছিল, প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কিছুমান ফটোগ্ৰাফছ ৰাখি থ'ব লাগিব। তো এইটো হৈছে আপোনালোকৰ মানে এই টুইনিং অফ স্কুলছ এণ্ড পোষ্ট গুণোৎসৱ কি কি একশ্যন লোৱা হৈছিল। আৰু এতিয়া মই দেখাইছোঁ আপোনালোকৰ মিড ডে মিল টেষ্টিং ৰিপৰ্ট কেনেকৈ লিখিব। হেল্ল' ফ্ৰেণ্ডছ, ইয়াতে চাওক, মিড ডে মিল টেষ্টিং ৰিপৰ্ট এনেকৈ এটা ৰেজিষ্টাৰ বনাব। মই জাষ্ট কলামটো দেখাই দি আছোঁ আপোনালোকক কেনেকৈ কৰিব আৰু কি। এটা চাওক, ইয়াতে মিড ডে মিল টেষ্টিং ৰিপৰ্ট এনেকৈ শ্বৰ্টকৈ লিখিব আপোনালোকে। ওপৰত এটা ৰেজুলেশ্যন লিখিব যে এইটো মিড ডে মিল ৰেজিষ্টাৰ বনোৱা হ'ল। তাৰপিছত এনেকৈ ডেট দিব, মানে কোন তাৰিখত আপোনালোকে খাদ্যটো খাইছে আৰু খাদ্যটো খাব কোনে কোনে। এইটো হৈছে নেম অফ টিচাৰ্ছ এণ্ড গেষ্টটো লাগিব। গেষ্ট মই এক্সাম্পল দি আছোঁ, যেনেকৈ ধৰক SMCৰ প্ৰেচিডেণ্ট, SMC বা SMDCৰ প্ৰেচিডেণ্ট, SMC মেম্বাৰো হ'ব পাৰে। লগতে বিশেষ ব্যক্তি গাঁৱৰ পৰা আহি এইটো টেষ্টিং কৰিব পাৰে, যেনেকুৱা ছ'চিয়েল ছাৰ্ভিচমেন বা কোনো NGOৰ মানুহ, এইবিলাকে আহি অকণমান মিড ডে মিল টেষ্টিং কৰিব পাৰে। আৰু যিদিনাখন টেষ্টিং কৰিব সেইদিনাখন কি আইটেম আছিল, ফুড আইটেমছ, সেই ফুড আইটেমটো লিখিব লাগিব। যেনেকুৱা এক কাৰী বা ডাল, এইবিলাক কি আছিল এইটো। এণ্ড কোৱালিটি কেনেকুৱা আছিল, গুড, ভেৰি গুড, এটা মাৰ্কছ দিব আৰু কিমান হৈছে। আৰু ৰিমাৰ্কছটো দিব পাৰে যে কোৱালিটি ভাল হৈছে, মন্তব্য এটা লিখিব পাৰে আপোনালোকে, 2 লাইন 3 লাইনতো লিখিব পাৰে যে ভাল হৈছে আৰু অকণমান ভাল কৰিব পাৰে বা অত্যন্ত ভাল হৈছে। তো ইয়াতে এইবিলাক ৰাখিব পাৰে। লগতে লাষ্টৰ ঘৰত আপুনি ছিগনেচাৰ ৰাখিব, কোনে এইটো চেক কৰিছে, ইয়াতে ছিগনেচাৰ ৰাখি দিব, চাইন ৰাখি দিব। আৰু এটা কলাম বনাব এইফালে, সেইটো হৈছে নেমৰ পিছতেই আপোনালোকে ডেজিগনেশ্যন ৰাখিব, মানে কোনজন মানুহ। চিনাকি নাথাকিব পাৰে না। টিচাৰ থাকিলে টিচাৰ লিখিব, এছিষ্টেণ্ট টিচাৰ থাকিলে এছিষ্টেণ্ট টিচাৰ লিখিব, আৰু প্ৰেচিডেণ্ট থাকিলে প্ৰেচিডেণ্ট লিখিব, বা কোনো স্বেচ্ছাসেৱী সংগঠনৰ মানুহ থাকিলে সেইটো লিখিব, SMCৰ মেম্বাৰ থাকিলে মেম্বাৰ লিখিব। ইয়াতে লিখিব আপোনালোকে এটা ডেজিগনেশ্যন। তো এই বস্তুটো আপোনালোকে মেইনটেইন কৰিব মিড ডে মিল টেষ্টিং ৰিপৰ্ট। চ' ভিউৱাৰ্ছ, টিচাৰ্ছ, আপোনালোকে চালে যে টুইনিং পাৰ্টনাৰশ্বিপটো আপোনালোকে কেনেকৈ লিখিব, মিড ডে মিল টেষ্টিং ৰিপৰ্টটো কেনেকৈ লিখিব, লগতে পোষ্ট গুণোৎসৱ কি কি কৰা হৈছে এইটো কেনেকৈ লিখিব। আৰু প্ৰত্যেকটাৰে কিন্তু আপোনালোকে ফটোগ্ৰাফছ ৰাখি দিব। ফটোগ্ৰাফছটো আপোনালোকে ৰেজুলেশ্যনত উল্টা পৃষ্ঠত বা তলৰ পৃষ্ঠত গাঁঠি থ'ব। যদি আপোনালোকে ৰঙীন ফটোগ্ৰাফ কৰিব নোৱাৰে, ব্লেক এণ্ড হোৱাইট ফটোগ্ৰাফ কৰিলেও হৈ যাব। ৰঙীনটো কৰিলে বেছি ভাল, দেখাত ভাল লাগিব, এক্সটাৰ্নেল ইভেলুৱেশ্যনে দেখি অলপ মনটো ছেটিছফেকশ্যন হ'ব। তো গতিকে আপোনালোকে পাৰিলে ৰঙীন ফটো লগাব। এটা প্ৰুফো থাকে, আপোনালোকে ৱাল মেগাজিনতো এইটো লগাই থ'ব পাৰে। চ' আজি ভিডিঅ' মানে শেষ কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোৰ কাৰণে। এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰি দিব। থেংক ইউ ছ' মাছ।